চলি আছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰু এই মুহূৰ্তত আমি আছো গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা স্থানত আছো এখন গাঁৱত আহি আমি উপস্থিত হৈছোহি আৰু প্ৰাৰ্থীয়ে ইয়াত প্ৰচাৰ চলি আছে নিৰ্দলীয় প্ৰাৰ্থী জিলা পৰিষদ কলাবাৰী জিলা পৰিষদৰ সদস্য পদত তেওঁ নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হৈছে আৰু গাঁৱে গাঁৱে আহি ঘৰে ঘৰে আহি এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। মই পোনে পোনে তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি ক'ৰ পৰা নিৰ্বাচন খেলিছে? মই নৱজ্যোতি নেওগ কলাবাৰী 12 নং কলাবাৰী জিলা পৰিষদৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই অৱতীৰ্ণ হৈছোঁ। নৱপ্ৰজন্মৰ এজন যুৱক হিচাপে নৱপ্ৰজন্মক যাতে আদৰ্শ হ'ব পাৰোঁ, তেওঁলোকে যাতে মোৰ কৰ্মৰ প্ৰতি মানে আকৰ্ষিত হৈ অনুকৰণ কৰি যাতে ভৱিষ্যতে নৱপ্ৰজন্মক যাতে আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে মই এইবাৰ মোৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। ইছ্যু কি লৈছে আপুনি? কোনবোৰ বিষয় লৈ মানুহৰ কাষলৈ গৈছে? ইছ্যুবিলাক এনেকুৱা যে নৱপ্ৰজন্মক ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশত কেনেকৈ আগবঢ়াই নিব পাৰি, তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰ প্ৰতি কেনেকৈ আকৰ্ষিত কৰিব পাৰি আৰু ৰাজনৈতিকভাৱে তেওঁলোকে ৰাজনীতিত আহি কেনেদৰে সমাজ সেৱা কৰিব পাৰি, অৰ্থনৈতিক ভেটিটো কেনেকৈ সবল কৰিব পাৰি, এই বিভিন্ন কামৰ জৰিয়তে স্বাভিমানৰ জৰিয়তে সেই কথাখিনিহে মই আগবঢ়াই আনিছোঁ। কিন্তু মই আদৰ্শগতভাৱে মই দল বিৰোধী নহয়, মই ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাৱান সক্ৰিয় কৰ্মী। কিন্তু ইয়াত গহপুৰত ভাৰতীয় জনতা পাৰ্টীৰ বহুত সুন্দৰ পৰিৱেশ আছে, কিন্তু ইয়াত থকা বিধায়কজনৰ যি আত্মকেন্দ্ৰিক আৰু ব্যক্তিকেন্দ্ৰিক স্বাৰ্থপৰ, সেই স্বাৰ্থপৰ কাৰণে আজি গহপুৰৰ মানুহ আৰু কলাবাৰী অঞ্চলৰ মানুহ ওলাই আহিছে নিৰ্দলীয় প্ৰাৰ্থীজনক জয়যুক্ত কৰি নৱপ্ৰজন্মক যাতে আগুৱাই নিব পাৰেও তাৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিছে। মানে ইয়াৰ আগত আপুনি বিজেপি দলৰ সদস্য আছিল নে বৰ্তমান? মই এতিয়াও বিজেপি দলৰ সদস্য, আগতো আছিলোঁ, এতিয়াও বিজেপি দলৰ সদস্য। কিন্তু যিহেতু এইবাৰ কি হৈছে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু কৈছে পঞ্চায়তত ভাল প্ৰাৰ্থী নিৰ্বাচিত কৰিবৰ কাৰণে, যদি সেইটোৱে কৈছে, গতিকে মই সেইটো কাৰণে নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আৰু মোৰ কথাটো হৈছে, মই এনেদৰেই মোৰ নিজৰ যিখিনি সামাজিক দায়বদ্ধতা, সাংস্কৃতিক যিখিনি দায়বদ্ধতা, সেইখিনিক লৈ পেলাই মই আগুৱাই আহিছোঁ। গতিকে মোৰ আদৰ্শ মন মগজুত সদায় ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰগতিশীল গতিশীল এজন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুকৰণ কৰিয়ে তেখেতৰ আদৰ্শত থাকিয়ে মই ৰাজনীতি কৰিবৰ কাৰণে আগবাঢ়িছোঁ। মানে গহপুৰৰ বিধায়কৰ লগত আপোনাৰ তেওঁৰ কাম কাজত অতিষ্ঠ হৈ আপুনি নিৰ্দলীয়ভাৱে আহিছে নে কি কাৰণে আপুনি নিৰ্দলীয়? কাৰণ বিজেপিয়েওতো প্ৰাৰ্থী দিছে, তাৰ পাছতো আপুনি নিৰ্দলীয়ভাৱে কিহৰ কাৰণে উঠিছে? গহপুৰৰ বিধায়কজন অহংকাৰী হৈছে, তেওঁ আত্মকেন্দ্ৰিক, তেওঁ স্বাৰ্থপৰ, ব্যক্তিকেন্দ্ৰিক মানুহৰ লগত লৌবিকেন্দ্ৰিক কৰি আজি গহপুৰৰ উন্নয়নৰ দিশত তেখেতে যুৱ প্ৰজন্মক তেওঁ আগবঢ়াই নিব বিচৰা নাই। তেওঁ লগতে থকা এইবাৰ মোৰ যিজন প্ৰতিদ্বন্দ্বী, তেওঁ যোৱাবাৰ পঞ্চায়তৰ সভাপতি আছিল, বিভিন্ন ঠিকা ঠুকিলিৰ লগত জড়িত হৈ আছে। সেইজন ব্যক্তিকে পুনৰবাৰ তেওঁ জিলা পৰিষদৰ প্ৰাৰ্থী দিয়াৰ কোনো যুক্তি নাই। তাৰপিছত আৰু এজন ব্যক্তি দিছে, যোৱাবাৰ জিলা পৰিষদৰ প্ৰাৰ্থী, আৰু এইবাৰ তেওঁৰ লগত সুসম্পৰ্ক থকা সেইজন ব্যক্তিকে আকৌ দোহিতপুৰ জিলা পৰিষদত তেওঁ প্ৰাৰ্থিত্ব সেইজনকে দিছে। ঠিক তেনেকৈ হেলেমতো তেনেকৈ তেওঁ নিজৰ যিজন ব্যক্তিগতভাৱে নিজৰ লগত জড়িত সেই ব্যক্তিজনকহে তেওঁ প্ৰাৰ্থিত্ব আগুৱাইছে। গতিকে গহপুৰখন উৎপল বৰা কেন্দ্ৰিক হৈ পৰিছে। গতিকে উৎপল বৰা কেন্দ্ৰিকৰ পৰা আমি গহপুৰখন উদ্ধাৰ কৰিব বিচাৰিছোঁ নৱপ্ৰজন্ম। আৰু আপোনালোকে দেখিছে নৱপ্ৰজন্ম ইয়াত গহপুৰত ৰঙালী বিহুৰ দৰে এই নিৰ্বাচনটো উদযাপন কৰিছে। গতিকে নৱপ্ৰজন্ম আগুৱাই গৈছে আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ, কনিষ্ঠসকলৰ মৰম লৈ আমি এই ৰাজনীতি পথাৰত খোজ দিছোঁ। আৰু মোৰ প্ৰতীক চিহ্ন হৈছে দুটি পাত, কুমলীয়া পাত। গতিকে মই সৰু ল'ৰা, গহপুৰৰ কলাবাৰী অঞ্চলৰ সৰু ল'ৰা, মই নতুনকৈ ৰাজনীতিত আহিছোঁ। মই আশা কৰিছোঁ কলাবাৰী ৰাইজে মোক মৰম কৰিব, আশীৰ্বাদ কৰিব। সেই আশীৰ্বাদেৰে যাতে দুই মূলা বাঢ়ে যাৰ দুপাততে চিন, গতিকে ময়ো সেই আদৰ্শকে লৈছোঁ। গতিকে দুই মূলা বাঢ়ে তাৰ দুপাততে চিন, গতিকে কলাবাৰী ৰাইজে সেই দুপাতক চিন দেখাব আৰু তাৰ জৰিয়তে আমি এইবাৰ পঞ্চায়ত নিৰ্বাচনত কলাবাৰী অঞ্চলত আমি জয়যুক্ত হ'ম বুলি আশা কৰিছোঁ আৰু জ্যেষ্ঠসকলে মৰম আৰু আশীৰ্বাদ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু গাঁওবাসী আছে, তেওঁলোকৰ সৈতে প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। কওকচোন আপোনালোকৰ ইয়াত কেনেকুৱা নিৰ্বাচনী পৰিৱেশ কেনে দেখিছে? নিৰ্বাচনী পৰিৱেশ বৰ্তমান ভালদৰে চলিছে, কিন্তু আমি যিজনক এতিয়া সমৰ্থন কৰিব বিচাৰিছোঁ তেওঁ আমাৰ মাজলৈ আজি আহি উপস্থিত হৈছেহি আৰু তেওঁ দেখিছোঁ সমাজকৰ্মী, সেইকাৰণে আমি তেওঁৰ লগত আগুৱাই যাব বিচাৰিছোঁ। কওকচোন, পঞ্চায়ত নিৰ্বাচন আহিছে, প্ৰাৰ্থীও আহিছে ভোট বিচাৰি, কি সমস্যা প্ৰধানত আপোনালোকৰ? পৰম শ্ৰদ্ধাৰ আজি সমবেত ইলেকশ্যনৰ যি মানে গোট হৈছোঁ, সকলোকে মই ধন্যবাদ জনাই আৰু চেনেলকো মই ধন্যবাদ জনাইছোঁ। বিশেষ কি
আমি আটায়ে এতিয়া বিজেপিয়ে হৈ আছোঁ, কিন্তু কিছু কিছু ক্ষেত্ৰত আমি বিজেপিৰ পৰা আঁতৰ হ'বলৈও মন যায় আৰু যাবও নোৱাৰোঁ। আজি এই ৰাস্তাটো দেখিছেনে? এই ৰাস্তাটো চাওকচোন, 2019 চনতে এই ৰাস্তাটো মই যেতিয়া সম্পাদক আছিলোঁ, এই ৱাৰ্ডৰ সম্পাদক আছিলোঁ, মই নিজে এইটো মানে চেংচন কৰাই পেলাই হেৰি কৰি থোৱা আছে। এতিয়াও কম্পিউটাৰত পাব এই ৰাস্তাটো। 2019 চনত ধৰা আছিলে, কিন্তু আজিলৈকে নহ'ল। আৰু আমাৰ বিধায়ক যিজন হ'ল, বিধায়কৰ মানে পেটৰহে নিজৰ পেটটো কেনেকৈ ডাঙৰ কৰিব পাৰোঁ সেইখিনিয়ে চিন্তা কৰে, কিন্তু এই ৰাস্তাটোৰ কথাটো চিন্তা নকৰিল। আৰু প্ৰথম মই কংগ্ৰেছী আছিলোঁ, কংগ্ৰেছৰ পৰা বিজেপিলৈ মই গ'লোঁ। মই মেম্বাৰ উঠিছিলোঁ এই 6 নং ৱাৰ্ডৰ, কিন্তু এইবিলাক এটা ৰাজনীতিত থাকেই আৰু এটা ভোটত মই পৰাজয় হৈ স্বীকাৰ কৰিলোঁ। আৰু সেই তেতিয়া মই এই কংগ্ৰেছৰ মানুহখিনি তেতিয়া আমাৰ মানে একদম ফাটাফাট লাগি আছিলে, কংগ্ৰেছ আৰু AGPৰ মাজত বহুত মানুহ আঁতৰ হৈ গৈ আছিলে। তেতিয়া এতিয়াও আপোনালোকক মই লিষ্ট দেখুৱাই দিব পাৰোঁ, গোটেই কংগ্ৰেছী মানুহ সকলো মই বিজেপিলৈ আনিছিলোঁ। ইয়াতে উৎপল বা আহি ইয়াত কৈ গৈছিলে, ধুনীয়াকৈ ইয়াত মালা পিন্ধাইছোঁ, আমি কিবা কৰিছোঁ, গোটেই মানুহখিনি আনিছোঁ। এই গোঁসাইঘৰটো মোৰ ইয়াত পৰি আছিলে, তেখেতে নিশ্চয় কৈছিলে বোলে গোঁসাইঘৰটোৰ কাৰণে মই আপোনাক পইচা দি থৈ যাম, কিন্তু আজিলৈকে ফুটুকাৰ ফেন। এই চৰকাৰটো হৈছে চবকা সাথ, চবকা বিকাশ, আৰু যি ধন ঘটিব পাৰে তেওঁলোকৰ এই ধনী। নমস্কাৰ। এয়া আছিল গাঁওবাসীৰ ক্ষোভ, আৰু কামবোৰ নোহোৱাক লৈ তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে, আৰু বিশেষকৈ স্থানীয় বিধায়কৰ ওপৰত তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে। কওকচোন বাইদেউ, আপোনালোকে চৰকাৰী আঁচনি সা সুবিধা এইবোৰ পাইছে? নাই পোৱা, একো নাই পোৱা, নাই দিয়া। আমি এতিয়া একোৱেই পোৱা নাই। এই চুবুৰীটোত আমাৰ প্ৰায় 15 ঘৰতকৈ বেছি আছে, কিন্তু ইমান দুখীয়া আমি, মানে কি নিজে কৰ্ম কৰিহে খাব লাগে, কিন্তু ইয়াত এগৰাকী মহিলা অৰুণোদয় পোৱা নাই এতিয়ালৈকে। নাই পোৱা। কৰিছিলোঁ, কিন্তু আবেদন কৰি আছোঁ, কিন্তু পোৱা নাই এতিয়ালৈকে। কওকচোন সমস্যা মানে আমাৰ ইয়াত ধৰক দুখীয়া মানুহ, এইবোৰ খেতিয়ক মানুহ, ইয়াততো বহুতখিনি অৱস্থা বেয়া, সকলো মানুহৰ অৱস্থা বেয়া। আমি ওচৰতে গোপালপুৰ পঞ্চায়তত তাৰমানে সভানেত্ৰীক বাৰম্বাৰ আমি এই ৰাস্তাটোৰ কাৰণে অহা যোৱা কৰিছিলোঁ, তেখেতে আমাক কোনো কথা গুৰুত্ব নিদিলে, ক'লে যে এইখিনি মানুহক আমি ৰাস্তাটো দিব নোৱাৰোঁ, আমাৰ ওপৰৰ পৰা চেংচন নাই, এনেকৈ বুলি কৈ মই কেইবাবাৰো গৈছিলোঁ, নিদিলে। কিন্তু এইটো ৰাস্তা এতিয়া বাৰিষা আহিলে মাত্ৰ যাব নোৱাৰি, সেই পকা ৰাস্তা পায়। আৰু আশা কৰিছে যে নতুন যি প্ৰাৰ্থী ওলাই আহিছে, নতুন প্ৰজন্মৰ এতিয়া ধৰক আমাৰ ওচৰৰে যুৱক নৱজিৎ নেওগ, তেওঁ উদণ্ড যুৱক, তেখেতক আমি তাৰমানে ধৰক ভোট দি জয়যুক্ত কৰিম বুলি কমপ্লিট কমলাপথাৰ ৰাইজে সিদ্ধান্ত লৈছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ চলিছে, আৰু গাঁওবাসীও ক'লে যে উন্নয়ন তেওঁলোকেও বিচাৰে, আৰু এনেধৰণে আমি এই গাঁওখনত কেনেধৰণে প্ৰচাৰ চলিছে পঞ্চায়ত নিৰ্বাচনৰ তাক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গাঁওবাসীৰনো কি ক্ষোভ আছে সেয়াও আমি তুলি ধৰিবলৈ চেষ্টা কৰিলোঁ, আৰু প্ৰাৰ্থীয়ে কি উদ্দেশ্য লৈ, কি লক্ষ্য লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে সেয়াও আপোনালোকে এই বাতৰিৰ জৰিয়তে জানিবলৈ সক্ষম হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।